নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দুটিমান একেলগে। মোৰ আজিৰ ভিডিঅ'টোৰ মূল কথা হৈছে নগাঁও ঢিঙত যিটো কাণ্ড হৈ আছে বা হৈ গ'ল। আচলতে যিজন দুৰ্বৃত্তক মৃত্যু হ'ল সেই দুৰ্বৃত্তজনৰ ঘৰ অৰিজিনেল নগাঁও ঢিঙত নহয়। তেওঁলোক আহিছিল অবৈধভাৱে বেলেগৰ পৰা এখন ইটা ভটাত কাম কৰিবলৈ, আৰু যিডোখৰ ঠাইত তেওঁ সেই অপৰাধীজনৰ পুখুৰীত পৰি মৃত্যু হ'ল, সেই পুখুৰীটোৰ অলপ আঁতৰত এটা ইটা ভাটা আছে, আৰু সেই ইটা ভাটাটোৰ ওচৰে পাঁজৰে বহুতো টিঙৰে বেৰা দিয়া ঘৰ কিছুমান বাতৰিবিলাকত দেখিবলৈ পোৱা গৈছে। আৰু এটা বাতৰিত স্পষ্টকৈ সাংবাদিকজনে সকলোখিনি কথাই কৈ গৈছে। ভিডিঅ'টো চাই কিছু কথা জানিব পৰা গ'ল, আৰু বহুত কথাই সাংবাদিকজনৰ মুখত ফুটি উঠিছে। একেবাৰে সঁচা কথা উল্লেখ কৰিছে সেই ভিডিঅ'টোত, বাতৰিটোত। গতিকে চাওক, অবৈধভাৱে যিখিনি মানুহ এঠাইৰ পৰা আন ঠাইলৈ কাম কৰিবলৈ আহে, তেতিয়া যিজন কাম কৰাৰ ঠিকাদাৰ হওক, কামৰ মালিকজন হওক, তেওঁলোকক যিখিনি মানুহক ৰাখে, মানুহখিনি য'ৰ পৰাই নাহক, তেওঁলোকক য'ৰ পৰাই নানক কিয়, তেওঁলোকৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড আদিক লৈ তেওঁলোকক চোৱা চিতা নকৰে নেকি? ঘৰ ক'ত, কি কথা কি বতৰা, অসমৰ হয়নে নহয়, তেনেখিনি থলুৱা মানুহ হয়নে নহয়, তেনেখিনি চাই মেলি আচলতে মানুহক কামত ৰাখিব লাগে। যেনেকৈ আজিকালি ভাড়াঘৰত ভাড়া দিয়া ৰাখিলে কাগজ পত্ৰৰ দৰকাৰ হয়, ভোটাৰ কাৰ্ড, পান কাৰ্ড আদি দিলেহে, ডকুমেণ্টছ দিলেহে ভাড়া ৰুম দিয়ে। গতিকে তেনেখিনি কিয় নকৰে? অৱহেলা কৰাৰ খাতিৰত, অৱহেলা কৰি তেওঁলোকে সেইখিনি চোৱা চিতা নকৰে, আৰু অবৈধভাৱে কিছুমান মানুহ আনি নিজৰ কাম কাজত লগায়, আৰু সেই কাম কাজ কৰিবৰ বাবে বা তেওঁলোকক ৰখা হয়। কিন্তু তেওঁলোকে যে নাজানে এনেকুৱা এটা ঘটনা কেতিয়াবা ঘটিব বুলি। যিসকলে এনেকুৱাবিলাক ঘটনাৰ লগত জড়িত হয়, সেইবিলাকৰ চৰিত্ৰই আচলতে তেনেকুৱা। আৰু এজনটো মৃত্যু হ'ল, কিন্তু আৰু দুজন পলাতক হৈ আছে। গতিকে সেই দুজন অৰিজিনেলি ঢিঙৰ নহয়, গতিকে তেওঁলোকক জানো বিচাৰি পাব আৰক্ষীয়ে? নিশ্চয় নাপাব। যিখন গাঁৱত নিজৰ গাঁৱৰ মানুহে ৰাতি পহৰা দিবলগীয়া হৈছে, তেনেকুৱা এখন গাঁৱত তেনেহ'লে চাওক, আৰক্ষীৰ অৱহেলা কিয় কৰে? আৰক্ষীয়েও পহৰা দিব লাগে তেনেকুৱা এখন গাঁৱত। আচলতে আৰক্ষীসকলে ওচৰে পাঁজৰে থকা যিখিনি থানা আছে, সেই থানাৰ আৰক্ষীসকলে পেট্ৰলিং ডিউটি দিব লাগে গাঁৱে ভূঞে সকলোতে। আজিকালি কি হৈছে, চুৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন বেছি হৈ গৈছে অসমখনত বুলি ক'লেও বেয়া নহ'ব। কিন্তু বেছি আন জেগাতকৈ আমাৰ অসমখনত বহুতো তেনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছে। এক বছৰত 22টা 23টা যদি ধৰ্ষণ হ'বলৈ হয়, নাৰী ছোৱালী যুৱতীৰ হত্যা হ'বলৈ হয়, তেনেহ'লে চাওক, ভাবি চাওক এবাৰ কিছুমান কথা। আচলতে আমি বৰ বেছি জনা মানুহ নহ'লেও, কিন্তু সেই সাংবাদিকজনৰ যিটো ভিডিঅ' মই বাতৰি চাইছিলোঁ, বাতৰিটো চাই বহুত কথা জানিলোঁ বা বুজি পালোঁ। সেইবাবে মই দুষাৰ মোৰ ফালৰ পৰা কৈছোঁ যে অবৈধভাৱে অনাৰ বাবে, থকাৰ বাবে হয়তো সেই জেগাৰ মহিলাসকলক বা ছোৱালীসকলক তেওঁলোকৰ নিজৰ বাই ভনী বুলি ভাবিও ল'ব নোৱাৰে। কিছুমান মানুহ তেনেকুৱা থাকেই দিয়কচোন। মানে কি হয়, ক'ৰবাৰ পৰা আহিছে, ভাড়াতীয়া হিচাপে আছে, কিন্তু নিজৰ মানুহখিনি য'ত আছে সেই মানুহখিনিক নিজৰ বুলি তেওঁলোকে কেতিয়াও ল'ব নোৱাৰে, ভাবিব নোৱাৰে যে তেওঁলোকৰ নিজৰ বাই ভনী বুলি। কিন্তু আনৰ ছোৱালী, আনৰ মা বাই ভনীবিলাকক নিজৰ বাই ভনী হিচাপে ভাবি ল'ব নোৱাৰে। তেওঁলোকৰ মানে এনেকৈ ভাবে, নাৰীক দেখিলে, ছোৱালী দেখিলে অপকৰ্ম কৰিম বুলিয়ে একাংশ মানুহে ভাবি থাকে। আচলতে কিছুমানটো থলুৱা মানুহো তেনেকুৱাই আছে বাৰু, হ'লেও সকলোকে কোৱা নাই। যিখিনি মানুহৰ মনোবৃত্তি একেবাৰে নাৰীৰ ওপৰত দুৰ্বল, সেই মানুহখিনিকহে ক'বলৈ গৈছোঁ। কিছুমানে ক'ব পাৰে কমেণ্টত, তই বহুত বেছি জনা বুজাইছ। গতিকে বেছি জনা বুজোৱা নাই, আচলতে বাতৰিটো চাইছিলোঁ। বাতৰিটো চোৱাৰ কাৰণে
সাংবাদিকজনে যিখিনি কথা উল্লেখ কৰিছে আচলতে সঁচা কথা উল্লেখ কৰিছে। তেওঁ সেইকাৰণে ভাল লাগিল বাতৰিটো চাই আৰু সেই বাতৰিটোৰ কথাখিনি বুজি শুনি কিছুমান কথা কৈছোঁ, যাতে সেই ইটা ভাটাটোত পুনৰ আকৌ তেনেকুৱা অবৈধ মানুহ আনি এনেকুৱাখিনি কাম কেতিয়াও নকৰে, বা আনেও যদি ক'ৰবাত অকল ঢিঙতে বুলি নহয় আন জেগাটো যদি ইটা ভাটাই হওক, বেলেগ কোম্পেনীয়ে হওক, বেলেগ ফেক্টৰীয়ে হওক, যেনেকুৱা ধৰণৰ কাম নকৰক কিয় নিজৰ থলীয় নিবনুৱাসকলক তাত লগোৱাটো উচিত। কাৰণ বেলেগৰ জেগাৰ পৰা যদি মানুহ অনা যায় তেনেহ'লে এনেকুৱা সাংঘাতিক ঘটনা এইখন অসমত হৈয়ে থাকিব। গতিকে নিবনুৱা অসমত প্ৰতিখন জিলাতেই নিবনুৱা যুৱক যুৱতীৰ অভাৱ নাই। গতিকে সকলোৱেতো চাকৰি কৰিব নোৱাৰে ন, আৰু চাকৰিও নাপায়। গতিকে চাকৰি কৰা বয়সো গুচি যায় সেইমতে। গতিকে যি ফেক্টৰী হওক, ইটা ভাটাই হওক, যেনেকুৱা ধৰণৰ কাম নহওক কিয় থলীয় নিজৰ জেগাৰ যুৱক যুৱতীসকলক লগালে ভাল। আৰু হয়তো তেতিয়া এনেধৰণৰ কিছুমান কাৰ্য নহ'ব। গতিকে মোৰ কথা ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বাতৰিৰ প্ৰচাৰ কৰোঁ, কিন্তু চেনেলবিলাকে যাতে বেয়া নাপায়। আচলতে বাতৰিটো চাই ভাল পালে, বাতৰিটোৰ ওপৰত কিছুমান কথা বুজি পালে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ মন যায়। সেইবাবে আপোনালোকৰ ভিডিঅ' এটি লৈ ভাল লগা ভিডিঅ'টো লৈ তাত দুষাৰ কথা